নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে জব ডিটেইলছ খিনি ভালদৰে বুজি পায় সমনস্ত নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হঠাৎ খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবসাইটটো আহি যাব যৰ পৰা মই হঠাৎ আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে মাইক্ৰ ফাইনান্স বেংকৰ ভেকেন্সি লগতে আছে ভালেমান প্ৰাইভেট জব ভেকেন্সি বেলেগ কোম্পানী আৰু বেলেগ অফিচাৰ সো সম্পূৰ্ণ ভিডিওটো সব মই বুজাই দি আছো এটা পইণ্ট ভালদৰে তাৰ আগতে যদি যোৱাকালি ভিডিওটো চোৱা চাব পাৰে এক্সিছ বেংকৰ ভালেমান ভেকেন্সি মুকলি হৈছে আপাৰ আসাম লোৱাৰ আসাম সবতে আছে নিজৰ ডিস্ট্ৰিক্টত যদি এক্সিছ বেংকৰ চাকৰি কৰিব খোজে এইটো ভিডিও চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ যদি কোৱালিফিকেশন আছে আবেদন কৰিব পাৰে জুৱেলাৰী দোকানৰ চাকৰি টানিক জুৱেলাৰ অল আসাম প্ৰাইভেট জব ইন্স্যুৰেন্স কোম্পানী ভেকেন্সি গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি বাজাজ পালসাৰ কোম্পানী ওয়ার্ক ফ্রম হোম টাটা স্টিল অল আসাম প্ৰাইভেট জব মৰিছ গেৰেজ ভেকেন্সি চলি আছে সো ইন্টাৰেস্টেড যদি হয় হেবোৰ আবেদন কৰিব পাৰে আজি আমি যোনবোৰ ফ্ৰেশ ভেকেন্সি ওলাইছে সদায় ফ্ৰেশ ভেকেন্সি ওলাই হেতু কাৰণে ৰেগুলাৰ ভিডিও যাতে ৰেগুলাৰ চাই মিছ নকৰিব আজি আপোনালোকৰ আহিছে মাইক্ৰ ফাইনান্স বেংকৰ ভেকেন্সি আৰু কোৱালিফিকেশন খালি 12 পাছৰ পৰা গ্ৰেজুৱেচন বহুত কমেন্ট কৰি আছিল 12 পাছৰ ভেকেন্সি লাগে 2-3 দিনৰ পৰা আৰু ফ্ৰেছাৰ্ছৰ চাকৰি লাগে আজি আবেদন কৰিব পাৰিব আৰু আবেদনে নহয় ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ কাৰণে যাব পাৰিব এটা অপৰচুনিটি মিছ নকৰিব যোনে জব বিচাৰি আছে লগতে ফ্ৰী ৰুম মানে একমোডেশন ফ্ৰী দিয়া হ'ব কোম্পানী বা বেংকৰ পৰা আৰু ডাইৰেক্ট জয়েনিং কৰিব পাৰিব 12,500 পৰা 20,000 টকা দৰমহা হ'ব লগতে ইনসেন্টিভ কিছুমান থাকিব সো দৰমহাটো বাঢ়ি যাব হেনকৈ আৰু ডাইৰেক্ট ইন্টাৰভিউ হ'ব এড্ৰেছ মতে গলে হল কোনো আপোনাক শৰ্টলিষ্ট কৰা টেনচন নাথাকে সো আমি এটা আজি আলোচনা কৰিব গৈছো প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এটা কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ এমএস এক্সিকিউটিভ বিচৰা হৈছে এটো কাৰণে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচনৰ লগতে প্ৰিপেয়াৰিং অফ এমএস ৰিপৰ্ট ডেইলি কোঅৰ্ডিনেচন উইথ টিম মেম্বাৰ্স পিওডি ফলো আপ ভেন্ডৰ মেনেজমেন্ট ক্লায়েন্ট বিলিং আৰু পেমেন্ট ফলো আপ এবোৰ জানিব লাগিব এমএস এক্সেল লগতে বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচনৰ হৈ যাব লাগে আৰু এক্সপেৰিয়েন্স যদি লজিষ্টিকত আছে প্ৰেফাৰেন্স দিব লোকেশন হ'ব গুৱাহাটী ইন্টাৰেস্টেড যদি হয় ইমেইল আইডি দি আছে 25 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ যোনটো ৰখি আছিল বেংকৰ ভেকেন্সি এইটোৱে বেংক সত্যম মাইক্ৰ ফাইনান্স লিমিটেড ফিল্ড অফিচাৰৰ কাৰণে ভেকেন্সি এটো কাৰণে কোৱালিফিকেশন খালি 12 পাস বা গ্ৰেজুৱেচন 20 বছৰৰ পৰা 32 ইয়াৰ্ছ হল আবেদন কৰিব পাৰিব আপোনালোকৰ 0 to 3 ইয়াৰ্ছ এক্সপেৰিয়েন্স মানে ফ্ৰেছাৰ্ছ হলে পাৰিব আৰু এক্সপেৰিয়েন্স হলে পাৰিব স্যালাৰি আপোনালোকৰ 20,000 লগতে ইনসেন্টিভ দিয়া হ'ব 17,500 আপোনালোকৰ ইনসেন্টিভৰ হৈতে দৰমহা এটা পাব আৰু এপ্ৰেন্টিছ যদি কৰিব খুজি দিলে 12,500 দৰমহা পাব আৰু ওয়াকিং ইন্টাৰভিউ ডাইৰেক্ট আছে 24 আগষ্টত 10টা পৰা 4টা বজালৈ মাইক্ৰ কেপিটেল লিমিটেড হাউস নম্বৰ 1 ফাৰ্ষ্ট ফ্লোৰ আপোনালোকৰ ভিআইপি ৰোড আপাৰ সচল আপোনালোকৰ 6 মাইল গুৱাহাটী ডকুমেন্ট লৈ যাব লাগিব ৰিজিউমি আধাৰ কাৰ্ড পেন কাৰ্ড উইথ ভ্যালিড ড্ৰাইভিং লাইসেন্স নিজৰ এখন বাইক বা স্কুটি হ'ব লাগিব এটা চাকৰি কাৰণে যদি বাইক বা স্কুটি নাই ইন্টাৰভিউ দিব নোৱাৰিব ইপিএফ লগতে ফ্ৰী একমোডেশন কোলে ফ্ৰী ৰুম দিয়া হ'ব বহুতে গুৱাহাটীত আহি থাকিব আপোনালোকৰ অলপমান দিগদাৰ হয় যেটো ৰুমৰ ভাড়াটো বেছি এটা ৰুমটো ফ্ৰী দিয়া হ'ব লগতে আপোনালোকৰ কিছুমান বেনিফিট থাকিব যেনেকৈ মেডিকেল আৰু সিম কাৰ্ড গ্ৰেজুৱেচি কটেখিনি থাকিব আৰু জব ডেসক্ৰিপশন কিনি পঢ়িব পাৰে কন্টাক্ট কৰিব লাগিব ফিল্ড ভিজিট টু এসেস লোন এলিজিবিলিটি বিল কৰিব লাগিব ৰিলেচন উইথ ক্লায়েন্ট আৰু কমিউনিটিজ আৰু মনিটৰ কৰিব লাগিব পোৰ্টফোলিও পাৰফৰম্যান্স খিনি ৰিকুৱাৰমেন্ট আছে যেনেকৈ ষ্ট্ৰং কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল এবিলিটি টু ওয়াৰ্ক ইন ৰুৰাল এৰিয়াজ আৰু ফ্লুয়েন্সি হ'ব লাগিব এছামিজ আৰু ইংলিছ ল্যাঙ্গুৱেজত যদি আপোনাৰ ফেশনেট হয় আৰু যদি বেংকত কাম কৰিব খুজে ইমেইল আইডি দি আছে আবেদন কৰিব পাৰে আৰু যাক ফোন নাম্বাৰটো লাগে বেংকৰ মই হঠাৎ আপোনাক ফোন কৰি যাতে ইন্টাৰভিউলৈ যায় কিতাবা ইন্টাৰভিউটো কেনসেল হৈ যাব পাৰে আপোনালোকে যদি এবাৰ ফোন কৰে পিছত আপোনাক জনাই দিব যে ইন্টাৰভিউটো কেনসেল হয় আৰু ফোন নাম্বাৰটো পাব যোনখন অৰিজিনাল কপি আছে এটা ক্লিক কৰিলে পাই যাব ফোন নাম্বাৰটো সবে চাই ল'ব পাৰিব এডভাৰটাইজমেন্ট ডিটেইলছত আৰু যাক অৰিজিনাল জব আপডেটবোৰ লাগে এটো চেনেল ফলো কৰি থব এটোতে সবতকে ফাৰ্স্ট জব আহে 8টা বজাতে মই ভিডিওটো ৰিলিজ কৰি দিও 8:10 মানত আৰু তাৰ পিছত বেলেগ চেনেলে কপি কৰি আপলোড কৰে সেটো কাৰণে এইটো চেনেল চাব দিটা ফোন কৰিলে ডাইৰেক্ট ফোনবোৰ উঠোৱা হ'ব নেভিগেন্সি আপোনালোকৰ আহিছে কম্পিউটাৰ এডুকেশ্যন সেন্টাৰ আপোনালোকৰ অৰুণাচল প্ৰদেশৰ পৰা ভেকেন্সি কম্পিউটাৰ ফেকাল্টি এখনে পিজিডিসি লগতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা বিসিএ আপোনালোকৰ
MCA কৰা হলে হৈ যাব বা BTech in Computer Science কৰা হলে হ'ব যদি ইন্টাৰেষ্ট কন্টাক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 26 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি আদিত্য বিৰলা সান লাইফ ইন্সুৰেন্স হায়াৰিং সিনিয়ৰ লেভেল আপোনালোকৰ ফৰ ডিফেন্স চেনেল এটো কাৰণে জৰহাট তেজপুৰ শিলঙৰ ভেকেন্সি গ্ৰেজুৱেচন লগতে মিনিমাম 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব ইন্সুৰেন্স সেলছত আগতে কাম কৰা সো মেন্ডেটৰি এটো যাৰ যাৰ অভিজ্ঞতা নাই যেটা আবেদন নকৰে যাৰ যাৰ অভিজ্ঞতা আছে আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু এইকেটা লোকেশন কোনটো লোকেশনত চাকৰিটো কৰিব খুজি মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি শ্ৰী শংকৰদেৱ নেট্ৰালৰ পৰা ভেকেন্সি গুৱাহাটী আৰু BSc GNM নাৰ্ছ এটা ভেকেন্সি এটো কাৰণে GNM বা PhD নাৰ্ছিং কৰা হ'ব লাগিব এজ লিমিট 30 ইয়াৰ্ছ লৈ দিয়া হৈছে তাতকৈ ওপৰ হলে নহব মেনেজাৰক যে জমা দিব পাৰে বা ইমেইলতো দিব পাৰে বা কন্টাক্ট নম্বৰত যোগাযোগ কৰিব পাৰে যাক যাক শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউলৈ মাতিব আৰু 9 ছেপ্টেম্বৰ আগত আবেদন কৰক নে ভেকেন্সি আপোনালোকৰ কাৰেন্টলি লুকিং ফৰ এক্সপৰ্ট sales coordinator for Guwahati location আৰু sales coordinator বা executive কাৰণে আপোনালোকৰ কামবোৰ হ'ব review process export order ensure কৰিব লাগিব accurately আৰু competencies of documentation prepare review maintain কৰিব লাগিব all export related document including invoice so এইবোৰা কাম হ'ব আপোনালোকৰ অলপমান coordinationটো চোৱা লগতে ডকুমেন্টবোৰ চোৱা এটো কোনো qualification bachelor degree কৰা হ'ব লাগিব আৰু strong knowledge হ'ব লাগিব international trade regulation or custom procedure upor excellent organization or time management skill hobo labo effective communication or negotiable skill hobo labo so interest যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমি খন ইমেইল আইডি দি আছে 25 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ TI project at গোলাঘাট গোৱালপাৰা কাৰণে ভেকেন্সি প্ৰথম আহিছে আপোনালোকৰ MNE কাম একাউন্টেন্ট at গোলাঘাট এটো কাৰণে ডিগ্ৰী কৰা হ'ব লাগিব একাউন্টছৰ উইথ টেলি নলেজ হ'ব লাগিব মানে BCom গ্ৰেজুৱেচন উইথ টেলি নলেজ outreach worker for female candidate eto kone bachelor degree in any discipline by equivalent with computer skill experience hobo labo TI project on SIBS may be preferred so interested jodi hoy apnalokor junkhon biodata ase emailot pothai diok experience certificate ba ji document bisara hoise gotekhini di phone number di ase jogajog khini koribo pare ne vacancy lo jam ne vacancy apnalokor aditya birdla life insurance opera vacancy business development manager of vacancy agency channel karone borak valley pura aise silchor location of graduation kora hobo laibo aru sales ot obhiggota laibo mandatory aru experience in life insurance jar ase preference debo kintu sales ot obhiggota mandatory lagibo email id di ase apply koribo pare email ot aru email ot jeta nijor resume khon pothai de konto post karone aberon korise mention kori dibo ekdome napahoribo subject aru heading ot নে ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী ইন্ডাস্ট্ৰিয়েল সেলস আৰু সাৰ্ভিস এটিৰিয়ৰ গুৱাহাটী পৰা ভেকেন্সি কোনো ফিজ দিব দৰকাৰ নাই আৰু কোৱালিফিকেশন মেবি গ্ৰেজুৱেচন লাগিব এবাৰ হুডি লব পাৰে WhatsApp নাম্বাৰটো যেটো দিয়া আছে আৰু আপোনালোকৰ ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ইউকেট কিডনি হস্পিটালৰ পৰা ভেকেন্সি ষ্টাফ নাৰ্ছৰ ভেকেন্সি আৰু এটো কাৰণে GNM BSc নাৰ্ছিং 3 বছৰ প্লাস অভিজ্ঞতা এটা লাগিব ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিওক বা WhatsAppত পঠাই দিব পাৰে 25 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় জনোৱা হ'ব সো ফ্ৰেন্ড আজিলে মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেন্ড হয়তো বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিয়তে হেল্প হৈ যায় আজিলে মানে আগৰে ভিডিও চাই থাকিব কিবা যদি হুদিব খুজে কমেন্ট সেকশনত হুদিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম ফেসবুক গ্ৰুপ আছে তাতে জয়েন কৰি থব পাৰে আৰু আগৰে ভিডিওবোৰ চাই থাকিব